ঘটনাটো তোমাৰ বোৱাৰীজনী শংকৰপানা আছিলে, মাকৰ অসুখ বুলি কোৱাত তাই কৈছে যে মই ঘৰৰ পৰা আহোঁ, দেউতা কেইদিনমান থাকিম। থাকিম বুলি কৈ তেওঁ মানে পিছত ল'ৰাটো আনিব তাই নাহে। নাহাৰ পাছত আছে থাকক কেইদিনমান। তাৰপৰা মাকে ফোন কৰিছে আমাৰ ল'ৰাটোলৈ যে মইনা নাই, ঘৰলৈ গৈছে নেকি? তাৰপৰা সি ক'লে বৃহস্পতিবাৰ ৰাতি কৈছে অহা নাই আমাৰ ঘৰলৈ। বোলে সঁচাকৈ অহা নাই, সঁচাকৈ অহা নাই। গতিকে তদন্তলৈ কিন্তু খবৰ খাতি তাৰ পিছত লাষ্ট টাইম খবৰ খাতি পোৱাত গম পোৱা গৈছে যে মোমায়েকে পিতেকে আমাৰ বোৱাৰীজনী বোৱায়েকক লৈ গুচি গ'ল। দেউকে মানে বৌয়েকক লৈ গুচি গ'ল, ল'ৰা লৈ গুচি গ'ল। তাৰপৰা ৰাইজে সিদ্ধান্ত কৰি ক'লে যে নহয়, তেওঁ এনেকুৱা দুৰ্নীতিৰ কাম আমাৰ তেনেকুৱা হোৱা নাই, ভৱিষ্যতে যাতে আমাৰ গাত সোমাব নোৱাৰিব কোনোদিন কোনো কাল, গতিকে তেওঁক আহিবলৈ দিয়া নহ'ব। তেনেকৈ বুলি কৈ ৰাইজে লিখা পঢ়া কৰি সমাপ্ত কৰিছে। লগতে ল'ৰাটোৱে ছোৱালীজনীকে এৰি থৈ গুচি গ'ল। ল'ৰাটো 10 বছৰমান হৈছে, ল'ৰা সেইটো, আৰু ছোৱালীজনী আপোনাৰ 5-7 বছৰমান হৈছে, 5 বছৰমান হৈছে। শিক্ষাজ্যোতি দাস, জিতু দাস, তেওঁ বিবাহিত আছিলে। তেওঁ প্ৰথমে কন্দুলি পাঁচজনী আনিলে, সেইজনী থৈ আহি কৈছে মই তোক লৈ যামহি বুলি তেনেকৈ ক'লে। সেইজনী তেনেকৈয়ে আকৌ বৰভাষা পৰা ট্ৰাইবেল ছোৱালী আনিলে, আনি আজি এমাহমান হ'ল থৈ পেলাই আকৌ আমাৰ বোৱাৰীজনীক সি লৈ গুচি গ'ল। ল'ৰাটো আমাৰ হেৰি হয়, জেচেৰি বনাই আমাৰ ভতিজা লোৱা হয়। তেখেতক মানে ৰাইজে সিদ্ধান্ত কৰিছে কোনোদিন কোনো কাল মানে গাঁৱত সোমাব নোৱাৰিব। সোমাবলগীয়া হ'লে ছোৱালীজনীৰ মাক দেউতাকৰ ঘৰত পঞ্চায়ত দিব লাগিব, তেতিয়াহে গাঁৱত সোমাব পাৰিব। এইটো ৰাইজে চৰমকৈ সিদ্ধান্ত কৰিছে। আমাৰ লুটুমাৰীৰ পৰা মানে বোৱাৰী এজনীয়ে নিজৰ মোমায়েকৰ পিতেকে পেহীয়েকৰ বোৱাৰীয়েকক লৈ গৈছে। এতিয়া আমাৰ তেওঁ মানে এদিন নহয়, এজন নহয়, দুজন নহয়, 3জন আনিছে। আনি পেলাই খেদি দি এতিয়া ৰূপেশ্বৰ পিতেকে ৰূপিলা বোৱাৰীয়েকক লৈ গৈছে। আৰু তেওঁ আমাৰ ইয়াত গাঁৱত সোমাব নোৱাৰে। যদি তেওঁলোকে ইয়াত সোমায় আমাৰ শাস্তি হ'ব, আৰু কোনোদিন তেওঁলোকে আমাৰ ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁ এনেকৈ এজন আজি গ'লে কালিলৈ আমাৰ বোৱাৰীহঁত আছে, বোৱাৰীহঁতো এইবোৰ কৰিব, আমাৰ ইজ্জতৰ কথা আছে। এতিয়া তেওঁক মানে আমি এতিয়াই ভাবিছোঁ যে গাঁৱত সোমাব নোৱাৰিব কোনোদিন। মা মৰিলে হওক বা বাবা মৰিলে হওক বা ভাই ককাই মৰিলে হওক, তেওঁ আহিলে আমি গোটেই মহিলা কমিটিয়ে তেওঁক আমি শাস্তি দিয়া হ'ব। পকত মোমায়েকৰ পিতেক আৰু পেহীয়েকৰ বোৱায়েক আছিলে। এতিয়া আমাৰ চাবলৈ গ'লে এইটো আমাৰ ধৰ্মত নাই। তেওঁ যিখিনি আমাৰ নিয়ম কৰিছে, আমাৰ বোৱাৰীহঁতো বা আমাৰো এটা কথা আছে। তেওঁ কথাখিনি মানে ভাবি চিন্তি চাবলগীয়া হৈছে। তেওঁ লুটুমাৰী মাটিখোলা, ল'ৰাজনৰ ঘৰ মাটিখোলা, বোৱাৰীগৰাকীৰ ঘৰ মাটিখোলা। এতিয়া আমি সিদ্ধান্ত লৈছোঁ, আমাৰ ৰাইজে তেওঁলোকক এঘৰীয়া কৰি থৈছে, আৰু ৰাইজে যদি আহে কোনোদিন গধুৰ শাস্তি দিব। গোটেই আমাৰ পুৰুষ মহিলা গোটেইখিনি আহি তেওঁলোকক শাস্তি দিব, আৰু গাঁৱত সোমাব নোৱাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।